ছাত্ৰ ছাত্ৰীসকল গণিত কেন্দ্ৰলৈ তোমালোকক পুনৰবাৰ স্বাগতম। আজি আমি ত্ৰিকোণমিতিৰ অনুশীলনী 8.1টো চাম। কালি উদাহৰণৰ কিছুমান আমি চাইছিলোঁ। সকলো প্ৰশ্ন মই কৰি নিদিওঁ, তোমালোকে ট্ৰাই কৰিবা। বাকীবোৰ কেইটামান মই কৰি দিম। বাৰু চাওঁচোন, প্ৰশ্ন নং 2টো আমি চাওঁ। কি কৈছে? চিত্ৰৰ পৰা tan p - cot r নিৰ্ণয় কৰা। এটা চিত্ৰ দিয়া আছে, তাৰমানে এই ত্ৰিভুজটো দিয়া আছে, সমকোণী ত্ৰিভুজ পি কিউ আৰ। পি কিউ দিয়া আছে 12 সেণ্টিমিটাৰ, পি আৰ দিয়া আছে 13 সেণ্টিমিটাৰ। আমাক লাগে tan p - cot r। এতিয়া আমি এই কিউ আৰটো জানিব লাগিব, তেতিয়া আমি tan আৰু cot উলিয়াব পাৰিম। আগত আমি কিউ আৰটো উলিয়াই লওঁচোন বাৰু। কি দিয়া আছে আমি লিখি লওঁ। দিয়া আছে সমকোণী ত্ৰিভুজ, এইটো সমকোণী ত্ৰিভুজ পি কিউ আৰত আমাক কৈছে এংগুল কিউ সমান 90 ডিগ্ৰী হৈ আছে। পি কিউ সমান হৈ আছে 12 সেণ্টিমিটাৰ, পি আৰ হৈ আছে 13 সেণ্টিমিটাৰ। প্ৰথমতে আমি উলিয়াব লাগিব কিউ আৰ। সমকোণী ত্ৰিভুজ পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰিলে আমি আৰামত উলিয়াব পাৰিম। এতেকে পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি বা মতে, পাইথাগোৰাছৰ সূত্ৰ মতে এইটো অতিভুজ পি আৰ স্কুৱেৰ সমান পি কিউ স্কুৱেৰ প্লাছ কিউ আৰ স্কুৱেৰ। পি আৰ মানে দিয়া আছে 13 সেণ্টিমিটাৰ, তাৰমানে 13 স্কুৱেৰ। সেণ্টিমিটাৰটো আমি নিলিখিলেও হয়, একেবাৰে শেষত লিখি দিম। পি কিউ তাৰমানে দিয়া আছে 12 সেণ্টিমিটাৰ, তাৰমানে 12 স্কুৱেৰ প্লাছ কিউ আৰ স্কুৱেৰ। 13 স্কুৱেৰ তাৰমানে 169, 12 স্কুৱেৰ তাৰমানে 144 প্লাছ কিউ আৰ স্কুৱেৰ। কিউ আৰটো ইয়াত ৰাখি দিওঁ, 144টো আমি এইফালে লৈ আহোঁচোন। 169 এইটো এইফালে আহিলে হৈ যাব -144 ইকুৱেল টু কিউ আৰ স্কুৱেৰ। 169 - 144 তাৰমানে হৈ যাব 25 সমান কিউ আৰ স্কুৱেৰ। 25 মানে কি আছিলে? 5 স্কুৱেৰ আছিলে, সমান কিউ আৰ স্কুৱেৰ। এই স্কুৱেৰ স্কুৱেৰ তোমালোকে কাটি দিয়া। এতেকে কিউ আৰ মানে আমি পালোঁ 5 সেণ্টিমিটাৰ, তাৰমানে এইটো আমি পালোঁ 5 সেণ্টিমিটাৰ। এতিয়া মোক লাগে tan p - cot r। এতেকে tan p - cot r সমান, চোৱা tan p, p মানে আমাক এইটো দিছে, tan আছে বিপৰীত বাহু আৰু সন্নিহিত বাহু। tan p মানে আমি লিখিম কিউ আৰ বাই পি কিউ মাইনাছ কট আৰ। আমাক লাগে এইটো। কট আৰ মানে হৈছে সন্নিহিত বাহু আৰু বিপৰীত বাহু, তাৰমানে আকৌ হৈ যাব কিউ আৰ মাইনাছ পি কিউ। কিউ আৰ মানে আমি কি পাইছিলোঁ? 5 সেণ্টিমিটাৰ পাইছিলোঁ, 5 সেণ্টিমিটাৰ। পি কিউ মানে আছিলে আমাৰ 12 সেণ্টিমিটাৰ ডিভাইডেড বাই 12 সেণ্টিমিটাৰ মাইনাছ আকৌ একেটাই আহিব 5 সেণ্টিমিটাৰ মাইনাছ 12 সেণ্টিমিটাৰ। এইবোৰ কাটি দিয়া। 5/12 মাইনাছ 5/12, তাৰমানে আমি আনচাৰ পাই যাম 0। একেবাৰে সহজ নহয়নে বাৰু? এতিয়া প্ৰশ্ন নং আমি 4টো চাওঁচোন। আমাক কৈছে দিয়া আছে 15 cot a ইকুৱেল টু 8, তেন্তে sin a আৰু sec a উলিওৱা। ইয়াত আমাক ত্ৰিভুজৰ নাম দিয়া নাই, আমি ত্ৰিভুজৰ নাম এটা ধৰি লওঁ। a বুলি কৈছে, cot a তাৰমানে এইটো থাকিবই। আমি লৈ লওঁ এইটো a, এইটো b, এইটো c, য'ত bটো হৈ আছে সমকোণ। আমি ধৰি ল'লেই হ'ল। সমাধান
ধৰা হ'ল এ ত্ৰিভুজ এ বি চিৰ এংগল বি সমান 90 ডিগ্ৰী দিয়া আছে 15 cot a সমান 8 আগতে আমাক ভগ্নাংশ আকাৰত দিয়া আছিল একো নাই 15 টো আমি ইফালে লৈ গলে হ'ল cot a সমান 8/15 পাই গলো cot a বুলি কৈছে তাৰ মানে সন্নিহিত বাহু আৰু বিপৰীত বাহু a কোণৰ সন্নিহিত বাহু আৰু a কোণৰ বিপৰীত বাহু a কোণৰ সন্নিহিত বাহু হৈছে ab আৰু বিপৰীত বাহু হৈছে bc এতিয়া ইয়াত একক দিয়া নাই সেন্টিমিটাৰ মিটাৰ মিলিমিটাৰ একো নাই তেতিয়া হলে আমি k বুলি ধৰি লব লাগিব আমি ab টো ধৰিম 8 আৰু bc টো ধৰিম 15 ধৰা হল আমি পুনৰ লিখিব লাগিব ধৰা হল ab সমান 8k বুলি লৈ লওঁ আৰু bc সমান 15k বুলি লৈ লওঁ তাৰ মানে bc আমি পালো 15k আৰু ab পালো 8k সাইন লাগে আৰু sec লাগে তাৰ মানে অতিভুজটো আমাক লাগিব আকৌ পাইথাগোৰাছ আহি যাব এতেকে পাইথাগোৰাছৰ সূত্ৰ মতে ac স্কয়াৰ সমান ab স্কয়াৰ প্লাস bc স্কয়াৰ এফালে তো ac স্কয়াৰ আহিব ab মানে পালো আমি 8k হোল স্কয়াৰ প্লাস bc মানে পালো আমি 15k হোল স্কয়াৰ ac স্কয়াৰ ইকুৱেল টু 8 মানে স্কয়াৰ কৰিলে আমি পাম 64k স্কয়াৰ 15 টো আমি কৰিলে পাম স্কয়াৰ 225k স্কয়াৰ এতিয়া আমি ac স্কয়াৰ ইকুৱেল টু এটোটা প্লাস কৰিলে আমি পাই যাম 289 4 plus 5 9 6 plus 2 8 আৰু 2 289 k স্কয়াৰ 289 মানে কাৰ স্কয়াৰ 17 লগতে k টো লিখি দিও স্কয়াৰ কৰি দিও এটো আমি কাটি দিও এতেকে ac মানে আমি পাই গলো 17k একেবাৰে সহজতে আমি উলিয়াই লব পাৰিম আমাক লাগে sin a এটো আমি লিখি দিও 17k এতেকে sin a সমান sin a বিপৰীত বাহু আৰু অতিভুজ তাৰ মানে bc বাই ac হৈ গল bc মানে আমাৰ কিমান আছে 15 আছে 15k আৰু ac মানে আছে 17k k আৰু k আমি কাটি দিও আমি পাম 15/17 একেবাৰে সহজতে ওলাই গল আকৌ আমাক লাগে sec a sec টো হৈছে cosৰ উল্টা cos মানে আসলে সন্নিহিত বাহু আৰু অতিভুজ ইয়াৰ উল্টা হৈ যাব অতিভুজ আহিব আৰু সন্নিহিত বাহু আহিব তাৰ মানে ac বাই ab আহি যাব ac মানে আমাৰ আছে 17k আৰু ab মানে আমি পাই আছো 8k আকৌ k কাট খাই যাব থাকি যাব 17/8 একেবাৰে সহজ নহয়নে বাৰু সৰুতে কৈ আহিছো আমি পাইথাগোৰাছৰ সূত্ৰটো ব্যৱহাৰ কৰি অতি সহজতে আমি ত্ৰিকোণমিতিৰ প্ৰশ্নবোৰ সমাধান উলিয়াব পাৰো তোমালোকে প্ৰেক্টিস কৰিবা একেবাৰে সহজ নহয়নে বাৰু এবাৰ প্ৰশ্ন নম্বৰ 6 টো চাওঁচোন কি দিছে যদি এংগল a আৰু এংগল b সূক্ষ্ম কোণ হয় যাতে cos a সমান cos b তেন্তে দেখুৱা যে এংগল a সমান এংগল b a আৰু b আছে আমি এটা ত্ৰিভুজ লৈ লওঁ a b c a আৰু b সূক্ষ্ম কোণ বুলি কৈছে তাৰ মানে a to a লৈ লওঁ আমি এটো b লৈ লওঁ আৰু এটো আমি c লৈ লওঁ সমকোণটো ধৰি লম প্ৰথমতে কাৰণ ত্ৰিভুজটো আমাৰ নাম দিয়া নাই ধৰা হল সমকোণী ত্ৰিভুজ a b c
এংগুল চি সমান 90 ডিগ্ৰী দিয়া আছে আমাক কৈছে cos A সমান cos B cos A তাৰমানে সন্নিহিত বাহু আৰু অতিভুজ cos A জেগাত আমি লিখিম AC বাই অতিভুজ হৈছে AB সমান cos B এইটো হৈ আছে তাৰমানে সন্নিহিত বাহু আৰু অতিভুজ হৈ আছে সন্নিহিত বাহু ইয়াৰ হৈ আছে BC অতিভুজ হৈ আছে AB দুইফালে যদি তলত একেই থাকে বা ওপৰত একেই থাকে আমি কাটি দিব পাৰোঁ আমি কাটি দিলোঁ থাকি গ'ল AC সমান BC তাৰমানে AC সমান BC পাই গ'লোঁ তোমালোকে সৰুতে কৰি আহিছা নৱম শ্ৰেণীটো কৰিছা যে সমান বাহুৰ বিপৰীত কোণবোৰ সদায় সমান হয় ত্ৰিভুজত তোমালোকে কৰি আহিছা এটা AC ৰ বিপৰীত কোণ কি হৈ আছে B হৈ আছে আৰু BC ৰ বিপৰীত কোণ হৈ আছে A একেবাৰে সহজ নহয় নে বাৰু আমি কাষতে লিখিব লাগিব সমান বাহুৰ বিপৰীত কোণবোৰ সমান বিপৰীত কোণবোৰ সমান উল্টাকে লিখিলে হ'ল A আৰু B এটো আগত দিছিলে এটাকে এংগুল A সমান এংগুল B প্ৰমাণিত একেবাৰে সহজ ত্ৰিকোণমিতি নহয়নে বাৰু এবাৰ প্ৰশ্ন নং 7টো চাওঁচোন কি কৈছে যদি cot থিটা সমান 7/8 তেন্তে মান উলিওৱা 1 plus sin থিটা পূৰণ 1 minus sin থিটা 1 plus cos থিটা পূৰণ 1 minus cos থিটা আৰু 2 নম্বৰ দিছে cot squared থিটা বাৰু কোনো ত্ৰিভুজৰ কথা কোৱা নাই আমি ABC এটা ত্ৰিভুজ লৈ লওঁ য'ত B টো সমকোণ আৰু এংগুল A টো থিটা প্ৰথমতে আমি ধৰা হল বুলি লিখিব লাগিব ধৰা হল ত্ৰিভুজ ABC ত এংগুল B সমান 90 ডিগ্ৰী আৰু এংগুল A টো আমি লৈ লওঁ থিটা বুলি দিয়া আছে কি দিয়া আছে আমাক cot থিটা সমান 7/8 দিয়া আছে cot থিটা তাৰমানে সন্নিহিত বাহু আৰু তলত আহি যাব বিপৰীত বাহু তাৰমানে AB বাই BC AB বাই BC আহি গ'ল সেন্টিমিটাৰ মিটাৰ একো একক দিয়া নাই আমি কে বুলি ধৰি লম ধৰা হল AB সমান 7K আৰু BC সমান 8K তাৰমানে এটো হৈ গ'ল 7K আৰু এটো হৈ গ'ল 8K sin আৰু cos লাগে তাৰমানে এটো অতিভুজটো লাগিব AC লাগিব আকৌ পাইথাগোৰাছ আহি গ'ল ত্ৰিকোণমিতি আমি পাইথাগোৰাছক মনত পেলাই থাকিব লাগিব নহয়নে বাৰু তোমালোকে গম পাইছে কিমান সহজ ত্ৰিকোণমিতি এতেকে পাইথাগোৰাছৰ সূত্ৰ মতে বা ব্যৱহাৰ কৰি যিকোনো এটা লিখিব পাৰা AC স্কয়াৰ সমান AB স্কয়াৰ প্লাস BC স্কয়াৰ AB মানে আছে 7K হোল স্কয়াৰ BC তাৰমানে 8K হোল স্কয়াৰ AC স্কয়াৰ সমান 7 স্কয়াৰ তাৰমানে 49K স্কয়াৰ প্লাস 8K স্কয়াৰ হৈ আছে তাৰমানে 64K স্কয়াৰ AC স্কয়াৰ সমান 9 plus 4 9 सही है 13 उकइले 1 सही से 2 उकइले 1 तमने 11 K स्क्वायर
চোৱা এইটো কোনো বৰ্গমূল আমি উলিয়াব নোৱাৰোঁ এইটো সংখ্যাৰ এইটো কাৰণে আমি পাম AC সমান √113k তাৰমানে আমি AC মানে পাই গ'লো √113k নহয়নে বাৰু এটা এক নম্বৰ আমাক কি উলিয়াবলৈ দিছিলে 1 + sin θ পূৰণ 1 - sin θ divided by 1 + cos θ 1 - cos θ সৰুতে ফৰ্মুলা এটা পাইছিলা a + b পূৰণ a - b তেতিয়া আমি লিখিছিলোঁ a² - b²। ইয়াত যেনিবা a আৰু b নাই 1 + sin θ 1 - sin θ 1 + cos θ 1 - cos θ তাৰমানে এইটোকে হৈ আছে ফৰ্মুলাটো তাৰমানে আমি লিখিম 1² - sin θ whole square 1² - cos θ whole square এইটো আমি এনেকৈ নিলিখি sin θ whole square এইটো আমি লিখিব পাৰোঁ sin square θ বুলিও একে কথাই এইটো লিখিব পাৰোঁ আমি এইটো লিখিব পাৰোঁ তোমালোকৰ যিটো ইচ্ছা সেইটোকে লিখিব পাৰা 1 - 1² মানে 1 sin লাগে sin θ লাগে তাৰমানে ইয়াৰ বিপৰীত বাহু আৰু অতিভুজ তাৰমানে BC / AC BC / AC whole square আকৌ 1² মানে 1 minus cos মানে কি আছিলে সন্নিহিত বাহু আৰু অতিভুজ তাৰমানে AB / AC AB / AC whole square 1 minus BC মানে কিমান আছিলে 8 আছিলে আৰু AC মানে আছিলে 113 তাৰমানে 8k / √113k whole square এই k আৰু k কাট খাই গ'ল 1 minus AB / AC তাৰমানে 7k / √113k 7k / √113k এটাও কাটি দিলোঁ আমি বাহিৰত আছে স্কুৱেৰ এইডোখৰতে মই কৈ দিছোঁ 1 টো এনেকৈ থাকিব স্কুৱেৰ কৰি দিওঁ এইটো স্কুৱেৰ কৰিলে যাব 64 এইটো স্কুৱেৰ কৰিলে √টো আঁতৰি যাব থাকিব 113 এইটো 1 টো 1 থাকিব মাইনাছ 7 স্কুৱেৰ কৰিলে আমি পাম 49 আৰু এইটো স্কুৱেৰ কৰিলে √টো আঁতৰি যাব হৈ যাব 113 লসাগু ল'ব লাগিব আমি অকণমান থেপা থেপি হৈ গ'ল নহয়নে বাৰু অকণমান তলত লিখোঁ ওপৰত যদি আমি লসাগু লওঁ তেতিয়া পাম 113 এইটো পূৰণ হৈ যাব 113 মাইনাছ 64 তলত আমি লসাগু ল'লে একে পাম 113 এইটো পূৰণ কৰিলে পাম 113 মাইনাছ 49 এইটো কাট খাই গ'ল 113 মাইনাছ 64 তোমালোকে কৰি চালে পাবা 49 113 মাইনাছ 49 তোমালোকে কৰি চালে পাবা 64 তাৰমানে আমি প্ৰথমটো পাই গ'লোঁ 1 + sin θ পূৰণ 1 - sin θ বাই 1 + cos θ পূৰণ 1 - cos θ তাৰমানে আমি পাই গ'লোঁ 49/64 নম্বৰ 2ত আমাক দিছিলে cot square θ উলিয়াবলৈ চোৱা প্ৰশ্নত আমাক কৈ দিছিলে cotটো আমাক দিয়ে দিছিলে যে cot θ সমান 7/8 এতিয়া cot square উলিয়াব লাগে তাক আমি স্কুৱেৰ কৰিলে হ'ল তাৰমানে 7/8 স্কুৱেৰ আমি কৰি দিওঁ 7 স্কুৱেৰ তাৰমানে পাই যাম আকৌ 49 8 স্কুৱেৰ তাৰমানে আকৌ আমি পাই যাম 64 একেবাৰে সহজ নহয়নে বাৰু
এবাৰ প্ৰশ্ন নং 9টো চাওঁচোন ত্ৰিভুজ ABCৰ B সমকোণ যদি tan A সমান 1/√3 তেন্তে তলৰ মানবিলাক উলিওৱা 1 নম্বৰ দিছে sin A পূৰণ cos C প্লাছ cos A পূৰণ sin C 2 নম্বৰ দিছে cos A পূৰণ cos C মাইনাছ sin A পূৰণ sin C ঠিক আছে ABC ত্ৰিভুজ দিছে B টো সমকোণ দিছে দিয়া আছে ত্ৰিভুজ ABC ৰ এংগল B সমান 90 ডিগ্ৰী আৰু আমাক কৈছে আৰু tan A সমান 1/√3 tan A বুলি কৈছে এটো কৈছে tan মানে কি আছিল বিপৰীত বাহু আৰু সন্নিহিত বাহু তাৰমানে এটো হৈ যাব ওপৰত আছে BC আৰু তলত আছে AB আকৌ এইটা একক দিয়া নাই সেন্টিমিটাৰ মিটাৰ মিলিমিটাৰ হেতু কাৰণে আমি k ধৰি ল'ব লাগিব ধৰা হল BC সমান 1k বুলি আমি নধৰো অকল k বুলি ধৰিম আৰু AB মানে আমি ধৰিম √3k BC তাৰমানে আমি পাই গলো k আৰু AB তাৰমানে পাইটো গলো আমি √3k sin আৰু cos উলিয়াবলৈ কৈছে তাৰমানে অতিভুজ লাগিব আকৌ আমি পাইথাগোৰাছক মাতিব লাগিব এতিয়া যে অকমান সহায় কৰি দিওক আমাক এতেকে পাইথাগোৰাছৰ সূত্ৰ মতে AC স্কয়াৰ সমান AB স্কয়াৰ প্লাস BC স্কয়াৰ AC স্কয়াৰ সমান AB মানে আমাৰ কি আছে √3k হোল স্কয়াৰ BC মানে আছে k স্কয়াৰ AC স্কয়াৰ সমান এটো √3 স্কয়াৰ কৰিলে অকল 3 থাকিব আৰু k টো স্কয়াৰ কৰিলে k স্কয়াৰ হৈ যাব প্লাস k স্কয়াৰ AC স্কয়াৰ সমান 3k স্কয়াৰ প্লাস k স্কয়াৰ তাৰমানে 4k স্কয়াৰ হৈ গল AC স্কয়াৰ সমান 2k হোল স্কয়াৰ হৈ গল স্কয়াৰ স্কয়াৰ আমি কাটি দিলো এতেকে AC সমান আমি পাই গলো 2k তাৰমানে আমি AC পাই গলো 2k এটা আমি সহজতে উলিয়াব পাৰিম প্ৰথম দিছে sin A cos C plus cos A sin C sin A cos C plus cos A sin C ঠিক আছে sin A বিপৰীত বাহুৰ অতিভুজ তাৰমানে BC by AC BC by AC পূৰণ cos C বুলি কৈছে তাৰমানে এটো কৈছে cos C সন্নিহিত বাহু তাৰমানে BC আৰু অতিভুজ BC by AC plus আকৌ এবাৰ আহি গল আমাৰ cos A সন্নিহিত বাহু আৰু অতিভুজ তাৰমানে AB by AC পূৰণ sin C লাগে sin C বিপৰীত বাহু আৰু অতিভুজ আকৌ তাৰমানে আমি পাই যাম AB by AC দুইটা স্কয়াৰ হৈ আছে বৰ গম পাইছানে তাৰমানে BC পূৰণ BC আৰু AC পূৰণ AC স্কয়াৰ হৈ আছে প্লাস আকৌ AB পূৰণ AB AC পূৰণ AC স্কয়াৰ কৰি দিও আমি BC মানে আমি পাই আছো k আৰু AC মানে আমি কি পাইছিলো 2k হোল স্কয়াৰ প্লাস AB মানে কি আছিল √3k আকৌ AC মানে 2k
হোল স্কোয়াৰ এইটো কাটি দিওঁ k2 এইটো আৰু এইটো কাটি দিওঁ তাৰমানে ইয়াত থাকি গ'ল 1/2 হোল স্কোয়াৰ √3/2 হোল স্কোয়াৰ স্কোয়াৰ কৰি দিব একেবাৰে এটোতো 1 হৈ যাব 2 টো স্কোয়াৰ কৰিলে 4 হৈ যাব √3 টো স্কোয়াৰ কৰিলে 3 হৈ যাব 2 টো স্কোয়াৰ কৰিলে 4 হৈ যাব যদি লসাগু লওঁ আমি কি পাম 4 4 পাম আৰু এই দুটা প্লাস কৰি দিও 1 + 3 তাৰমানে 4/4 তাৰমানে 1 মানে বাৰু 2 নম্বৰ আমাক দিছে cos a cos c minus sin a sin c cos a তো আমি লিখাই আছে এইটো ab/ac পুৰণ cos c bc/ac এবাৰ আমি লিখিয়ে থৈছো আগতে বস্তু না চালেও হল bc/ac minus sin a bc/ac পুৰণ sin c ab/ac এবাৰ আমি স্কয়াৰ কৰি দিব নোৱাৰিম এটো কাৰণ আমি মানব বহুৱাই দিওঁ ab মানে কি আছিল √3k আৰু ac মানে আছিল 2k এটোটো কাটি দিয়া পুৰণ bc তাৰ মানে আছিল অকল k আকৌ ac মানে আছিল 2k আকৌ এইগিটা কাট খাই যাব মাইনাস আকৌ একেটাকে আহিব bc এইটো bc তাৰ মানে আকৌ k হৈ যাব তলত 2k আকৌ এইটো কাটি দিয়া পুৰণ ab তাৰ মানে √3 k আকৌ তলতে যাব 2k k কাটি দিও আমি পুৰণ কৰি দিও √3 পুৰণ 1 তাৰ মানে √3 2 2 পুৰণ 2 4 4 মাইনাস আকৌ একেটা হ'ব √3 এটো যাব 4 √3 minus 4 minus √3/4 minus √3/4 তাৰ মানে কি হৈ যাব 0 হৈ যাব অতি সহজতে আমি উলিয়াইলো নহয়নে বাৰু প্ৰশ্ন নং 10 কি কৈছে চাওচোন ত্ৰিভুজ PQR ৰ Q কোণ সমকোণ আৰু PR plus QR সমান 25 cm আৰু PQ সমান 5 cm sin P, cos P আৰু tan P উলিওৱা PQ দিয়া আছে 5 PR plus QR দিয়া আছে 25 এই দুটা আমি উলিয়াই ল'ব লাগিব দুইটা পাইথাগোৰাছ আছে যেতিয়া আমাৰ কোনো সমস্যা নাই দিয়া আছে ত্ৰিভুজ PQR ৰ Q সমান 90 ডিগ্ৰী PQ সমান 5 cm আৰু PR plus QR সমান 25 cm কাম এটা কৰোঁ PR টো আমি ৰাখি দিওঁ QR টো ইফালে লৈ যাওঁ দুটা একেফালে থাকিলে আমি উলিয়াব নোৱাৰিম 25 cm minus QR কৰি দিওঁ এটো আমি দি দিওঁ সমীকৰণ 1 পাইথাগোৰাছ ব্যৱহাৰ কৰোঁচোন এতিয়া এতেকে পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি বা মতে কিবা এটা লিখিলে হ'ল আৰু অতিভুজ আছে PR স্কয়াৰ সমান PQ স্কয়াৰ plus QR স্কয়াৰ সো PR মানে আমি সমীকৰণ 1 লৈ লৈছো 25 cm minus QR সেন্টিমিটাৰ আমি নিলিখিলেও হ'ল একেবাৰে শেষত লিখিলে হ'ল 25 minus QR স্কয়াৰ সমান PQ মানে দিছে 5 cm সেন্টিমিটাৰ আমি নিলিখো একেবাৰে শেষত লিখিম 5 স্কয়াৰ QR তো আমি নাজানো QR লিখিব লাগিব এটো আছে a minus b whole square তাৰ মানে a minus b whole square আমি জানো যে a square minus twice ab plus
b square 25 to square করলে আমি পাম 625 minus 2 into 25 তার মানে কি হয়ে যাব 50 qr plus qr square সমান 5 square মানে হয়েছে 25 plus qr square দুই ফালে যদি একে থাকে আমি কি করম কটাকটি কৰি দিও এটো এফালে লৈ যাও 25 টো এফালে লৈ আহো তাৰ মানে 625 এটো এফালে আহিলে মাইনাস হৈ যাব 25 সমান এটো হৈ যাব 50 qr 625 minus 25 তাৰ মানে 600 সমান 50 qr qr টো ৰাখিম 50 টো এফালে লৈ আহিম 600 by 50 সমান qr শূন্য শূন্য কাটি দিয়া 5 গুণ 5 5 12 গুণ 60 এতেকে qr মানে আমি পাই গলো 12 সেন্টিমিটার এটো 2 দি দিয়া qr মানটো যদি আমি সমীকৰণ 1ত বহুৱাই দিও তেতিয়া আমি পাই যাম pr এটো আমি লিখি দিও 12 সেন্টিমিটার এতেকে সমীকৰণ 1 implies pr সমান 25 centimeter minus qr মানে আমি লিখিম 12 centimeter তার মানে হয়ে যাব 13 centimeter এইটো আমি পাই গলো 13 centimeter এটা সহজ হৈ গল তিনটা আমি পাই গলো আমাক লাগে sin p cos p আৰু tan p এতেকে sin p এইটো sin p বিপৰীত বাহু আৰু sin p বিপৰীত বাহু আৰু অতিভুজ তাৰ মানে qr by pr সমান qr মানে আমি পালো 12 সেন্টিমিটার আৰু pr মানে পালো 13 সেন্টিমিটার এটো তো কাই দিয়া থাই গল 12 by 13 তাৰ পিছত লাগে আমাক cos p সমান সন্নিহিত বাহু আৰু অতিভুজ তাৰ মানে pq by pr সমান pq মানে আমি পাইছিলো 5 সেন্টিমিটার আৰু pr মানে পালো 13 সেন্টিমিটার আকৌ সেন্টিমিটার কাটি দিও আমি থাকি গল কি 5 by 13 এটা আমাক লাগে tan p সমান tan p তো আমি দুটা ধৰণে উলিয়াব পাৰো মই দেখুৱাই দিম বাৰু tan p বিপৰীত বাহু আৰু সন্নিহিত বাহু qr by pq qr by pq সমান qr মানে আমি পালো 12 সেন্টিমিটার pq মানে পালো 5 সেন্টিমিটার 5 সেন্টিমিটার কাটি দিলো আমাৰ থাকি গল 12 by 5 নহয় না বাৰু সহজ একেবাৰে অৰ নহলে আমি tan p টো কেনেকৈ উলিয়াব পাৰো গম পালানে বাৰু এতিয়ালৈকে পোৱা নাই বাৰু এতিয়া গম পাবা চাবা tan p মানে আমি লিখিব পাৰো sin p by cos p sin p মানে আমি পালো 12 by 13 আৰু cos p মানে পালো 5 by 13 কেনসেল হৈ গল থাই গল 12 by 5 একেটাকে পালো নহয় নে বাৰু এটো হৈছে এটা ফৰ্মুলা মনত ৰাখিলেই হল এটো এটা ফৰ্মুলা ত্ৰিকোণমিতি একেবাৰে সহজ অকল ত্ৰিকোণমিতিয়ে নহয় গণিতটোৱে সহজ কৰি তোমালোকে ভাল পাইছানে বাৰু দশম শ্ৰেণীৰ গণিতটো একেবাৰে সহজ 100 নম্বৰ পাও বুলি ক'লে আমি পাব পাৰো অকনমান ধৈৰ্য অকনমান কষ্ট আৰু মনটো থাকিলে হল তোমালোকে ভালদৰে প্ৰেক্টিস কৰিবা আৰু কিবা নুবুজিলে তোমালোকে ভিডিঅ'বোৰত তলতে লিখি দিবা কমেন্ট বক্সত আজিলৈ ইমানেই ধন্যবাদ